নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 15 বছৰৰ পিছত দিল্লীলৈ পঠোৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। 15 বছৰ একেটা চোলা কিমান পিন্ধি থাকিব? ৰাজ্যত আহিব আৰু এগৰাকী নতুন স্মাৰ্ট মুখ্যমন্ত্ৰী। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। 15 বছৰৰ পিছত দিল্লীলৈ পঠোৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসমৰ বিকাশৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 15 বছৰৰ প্ৰয়োজন আছে। কংগ্ৰেছে যি প্ৰস্তুতি চলাই আছে সেয়া 2034 চনৰ বাবে চলাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব বিজেপিৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা মুখ্যমন্ত্ৰী। কিন্তু 15 বছৰৰ পিছত দিল্লীলৈ পঠোৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এয়া মোৰ সিদ্ধান্ত আৰু মই মুখ্যমন্ত্ৰীক এই কথা কৈছোঁ। 15 বছৰ একেটা চোলা কিমান পিন্ধি থাকিব মুখ্যমন্ত্ৰীয়ে? অসমত আহি আছে আৰু এজন স্মাৰ্ট মুখ্যমন্ত্ৰী। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক লৈ এই ডাঙৰ মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ বিজেপিক চেলেঞ্জ দি মুছলমানৰ বাবে 4% সংৰক্ষণ ঘোষণা কংগ্ৰেছ চৰকাৰৰ। 4% চাকৰিত সংৰক্ষণ থাকিব মুছলমানসকলৰ বাবে আৰু বিজেপিয়ে ইচ্ছা কৰিলেও এই সংৰক্ষণ আঁতৰাব নোৱাৰিব। 4% মুছলমানৰ সংৰক্ষণ স্থায়ী কৰিব কংগ্ৰেছ চৰকাৰে। মুছলমানৰ বাবে চাকৰিত থাকিব 4% সংৰক্ষণ। বিজেপিয়ে ইচ্ছা কৰিলেও আঁতৰাব নোৱাৰিব এই মুছলমানৰ সংৰক্ষণ। 4% মুছলমানৰ সংৰক্ষণ স্থায়ী কৰিব কংগ্ৰেছ চৰকাৰে। বিজেপিক চেলেঞ্জ দি এই ডাঙৰ ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ। আৰু লগতে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে তেলেংগানা চৰকাৰে আনিব কঠোৰ আইন। এতিয়াৰ পৰা ধৰ্মৰ বিৰুদ্ধে কোনেও বিয়পাব নোৱাৰিব ঘৃণা, অৰ্থাৎ কোনো ধৰ্মৰ বিৰুদ্ধে কোনেও বেয়াকৈ ক'ব নোৱাৰিব। মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছিল অমিত শ্বাহে, কিন্তু অমিত শ্বাহ আৰু বিজেপিক প্ৰত্যাহ্বান জনাই তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৈছে যে যদি সাহস আছে তেন্তে তেলেংগানাত চৰকাৰ গঠন কৰি দেখাওক বিজেপিয়ে। এই চেলেঞ্জ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। পৰৱৰ্তী খবৰ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু বন্দা ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষৰ। সময় পৰিৱৰ্তন যাত্ৰাৰ নামত বিদ্যালয়ৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগত চাংচাৰী আৰক্ষী থানাত গোচৰ বিদ্যালয় কৰ্তৃপক্ষৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকে লাভ কৰিব ক্ষতিপূৰণ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। ডিজিটেল লেনদেনত প্ৰতাৰণাৰ বলি হোৱা বেংক গ্ৰাহকসকলৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংবাদমেল যোগে জানিবলৈ দিয়ে যে এতিয়াৰ পৰা যিকোনো ফ্ৰড ট্ৰেঞ্জেকশ্যনৰ বাবে এজন গ্ৰাহকে 25,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব। বিশেষভাৱে মন কৰিবলগীয়া যে গ্ৰাহকে নিজৰ অজ্ঞাতে প্ৰবঞ্চকক OTP দি দিলেও এই সুৰক্ষা ব্যৱস্থাৰ অধীনত তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। ৰিজাৰ্ভ বেংকৰ 85,000 কোটি টকাৰ ডিপজিটৰ এডুকেশ্যন এণ্ড এৱাৰনেছ ফাণ্ডৰ পৰা এই ধন প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় বেংকটোৰ বিষয়াসকলে জানিবলৈ দিছে। অৱশ্যে এজন গ্ৰাহকে জীৱনকালত কেৱল এবাৰহে এই সুবিধা লাভ কৰিব পাৰিব আৰু তাত কোনো ধৰণৰ অভিপ্ৰায় থকাটো উচিত নহ'ব। গভৰ্ণৰ মালহোত্ৰাই এই সন্দৰ্ভত কয় যে যেতিয়ালৈকে তেওঁলোক প্ৰতাৰিত হয় সেয়া তেওঁলোকৰ নিজৰ ভুলতেই হওক বা আনৰ বাবেই হওক আমি 25,000 টকালৈকে ক্ষতিপূৰণ দিম। RBIৰ তথ্য অনুসৰি দেশত সংঘটিত হোৱা মুঠ ডিজিটেল জালিয়াতিৰ 2/3 পৰিমাণ 50,000 টকাতকৈ কম। সেয়েহে এই নতুন নীতিৰ ধাৰা বৃহৎ সংখ্যক সাধাৰণ গ্ৰাহক উপকৃত হ'ব। অৱশ্যে নিৰাপত্তাৰ খাতিৰত গ্ৰাহকৰ নিজৰো দায়বদ্ধতা নিশ্চিত কৰিবলৈ মুঠ লোকচানৰ 15% গ্ৰাহকে বহন কৰিব লাগিব।
ইয়াৰ উপৰি অধিক মূল্যৰ জালিয়াতিৰ ক্ষেত্ৰতো ক্ষতিপূৰণৰ সৰ্বোচ্চ সীমা 25,000 টকাতে স্থিৰ কৰা হৈছে। ডেপুটি গভৰ্ণৰ স্বামীনাথন জে.ইয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ দ্বাৰা বিশেষকৈ নিৰীহ লোকসকলক সামৰি লোৱাৰ চেষ্টা কৰা হৈছে। আনহাতে জ্যেষ্ঠ নাগৰিকসকল যাতে প্ৰতাৰণাৰ বলি নহয় তাৰ বাবে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা আৰু এজন হিতাধিকাৰীৰ একাউণ্টত জমা হোৱা ধনৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান ৰখাৰ দৰে নতুন আহিলাও RBIয়ে শীঘ্ৰেই মুকলি কৰিব আৰু এই সন্দৰ্ভত এক খচৰা অতি সোনকালে জনসাধাৰণৰ মতামতৰ বাবে প্ৰকাশ কৰা হ'ব। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত নেতাৰ মাজত হতাহতি। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতি। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে এই চাঞ্চল্যকৰ খবৰ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত নেতাৰ মাজত হতাহতি। ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতি। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ হতাহতিৰ খবৰ। জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙিছে বাছৰ ভিতৰত। তিতাবৰত কংগ্ৰেছক লৈ এই চাঞ্চল্যকৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ষষ্ঠবাৰৰ বাবে 19 অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হ'ল ভাৰত। ইংলেণ্ডক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে 19 অনূৰ্ধ্বৰ বিশ্বকাপ দখল টিম ইণ্ডিয়াৰ। কমেণ্ডত টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ইছলামাবাদত পুনৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ আৰু এই ভয়ংকৰ বিস্ফোৰণত 31 জন লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে 150 জনৰো অধিক লোক। শ্বেহজাদ নগৰৰ এটা মছজিদৰ ওচৰত আত্মঘাতী বোমাৰুৰ এই ভয়ংকৰ বিস্ফোৰণ শুকুৰবৰীয়া নামাজৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ আৰু তাৰ পিছতে ইছলামাবাদত জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ। ৰাজ্যৰ 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিছে এই পত্ৰ। মুখ্যমন্ত্ৰীৰ ঘৃণা ভাষ্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ ৰাজ্যৰ 40 গৰাকী বিশিষ্ট ব্যক্তিৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ। ৰাজ্যৰ 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিছে এই পত্ৰ। মুখ্যমন্ত্ৰীৰ ঘৃণা ভাষ্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে এই 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে। ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই, প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকা, অধিবক্তা শান্তনু বৰঠাকুৰ, বিজ্ঞানী দুলাল চন্দ্ৰ গোস্বামীয়ে লিখিছে এই পত্ৰ। এইকেইজন বিশিষ্ট ব্যক্তিৰ লগতে আৰু এইকেইজন বিশিষ্ট ব্যক্তিসহ ৰাজ্যৰ মুঠ 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে এই পত্ৰখনত চহী কৰিছে আৰু গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক প্ৰদান কৰিছে বা প্ৰেৰণ কৰিছে। অভিযোগ মতে মিয়াক কষ্ট দিবলৈ ৰাজহুৱাকৈ উচটনি দিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্য উলংঘা কৰিছে সংবিধান। উল্লেখযোগ্য যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে এনে মন্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ। পৰৱৰ্তী খবৰ, 2025 চনত আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে প্ৰায় 4,000 ভাৰতীয় নাগৰিকক। সংসদত এই তথ্য সদৰি কৰিলে মোদী চৰকাৰে। উন্নত আমেৰিকা গঢ়াৰ লক্ষ্যৰে ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ অনুপ্ৰৱেশ নীতিৰ প্ৰভাৱ এতিয়া ভাৰতীয়সকলৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ সংসদত মোদী চৰকাৰে সদৰি কৰা তথ্য অনুসৰি 2025 চনত প্ৰায় 4,000 ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে। আমেৰিকাৰ নতুন প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীসকলক হাতকেৰিয়া লগাই সামৰিক বিমানেৰে নিজ দেশলৈ উভতাই পঠোৱাৰ যি দৃশ্য শেহতীয়াকৈ দেখা গৈছে সেয়া যথেষ্ট উদ্বেগজনক হিচাপে বিবেচিত হৈছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সদৰি কৰা তথ্য অনুসৰি যোৱা বছৰৰ ডিচেম্বৰ মাহৰ মাজভাগলৈকে 3,414 জন ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছে। অৱশ্যে বছৰটোৰ শেষলৈ এই সংখ্যা 3,800 অতিক্ৰম কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে
আমেৰিকাৰ দৰে দেশসমূহৰ সৈতে এই বহিষ্কাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰত চৰকাৰে নিৰন্তৰ আলোচনা চলাই আছে। বিশেষকৈ কোনো ব্যক্তিক বহিষ্কাৰ কৰাৰ পূৰ্বে তেওঁ প্ৰকৃততে ভাৰতীয় নাগৰিক হয় নে নহয় এই পৰিচয় নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, বিজেপিৰ শত্ৰু বিজেপি। তিতাবৰকে ধৰি ৰাজ্যৰ 8টামান সমষ্টিত বিজেপিৰ মানুহে বিজেপিৰ প্ৰাৰ্থীক হৰুৱায় আৰু এইটো কেইবা বছৰ ধৰি চলি আহিছে। আজি সংবাদ মাধ্যমৰ আগত এই অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।